নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ সকলোকে আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু যেহেতু প্ৰশ্ন কৰাটোৱেই সাংবাদিকৰ কাম বা প্ৰকৃত ধৰ্ম হোৱাটো উচিত যে প্ৰশ্ন সুধিব লাগে, সেয়া লাগিলে শাসক পক্ষই হওক, চৰকাৰী কোনো বিষয়াই হওক বা প্ৰশাসনিক বিষয়াই হওক, আৰক্ষীয়ে হওক বা বিৰোধী পক্ষৰ কোনো নেতা বা ৰাজনৈতিক নেতাৰ যদি কিবা যদি ভুল দেখে সেয়া সাংবাদিকে প্ৰশ্ন কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে। কিন্তু এইখন অসমতে প্ৰশ্ন কৰি বিপদত পৰিছে এগৰাকী সাংবাদিক। তেওঁ হৈছে দ্য ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। আৰু ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ কৰিলে যদিও ষড়যন্ত্ৰমূলকভাৱে, কিন্তু কালি সন্ধিয়াৰ ভাগত তেওঁ জামিন লাভ কৰিছে, কিয়নো আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিল তাৰ কোনো প্ৰমাণ আদালতত জমা দিব নোৱাৰিলে, যাৰ বাবে আজি কিছু সময় পিছতে তেওঁ হয়তো মুকলি আকাশৰ তললৈ আহিব। আৰু এইখিনিতে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে প্ৰশ্ন কৰাটো কেতিয়াও মানে সাংবাদিকৰ পাপ হ'ব নোৱাৰে, আচলতে ধৰ্ম হয় এটা। আৰু সেইটো আমি এইকাৰণে উল্লেখ কৰিছোঁ কিয়নো এটা ভিডিঅ' আমাৰ হাতত আছে, আমি আলোচনাৰ মাধ্যমলৈ যাম, কিন্তু তাৰ পূৰ্বে আমি ভিডিঅ'টো আমি দেখুৱাই ল'ম, কিয়নো যিগৰাকী এপেক্স বেংকৰ পৰিচালক, সেইগৰাকী পৰিচালকৰ ডম্বৰু শইকীয়াৰ বিৰুদ্ধে কিন্তু বহু কোটি টকা লুণ্ঠনৰ অভিযোগ বা অনিয়মৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আৰু সেই অভিযোগ সন্দৰ্ভত আত্মপক্ষ সমৰ্থনৰ এটা সুযোগ দিছিল দিলৱাৰ হুছেইন মজুমদাৰে। আৰু কি আছিল সেই ভিডিঅ'টো আমি আপোনালোকৰ বুলি আগবঢ়াই লৈছোঁ। শইকীয়া বহুত মই ক্ৰছ কাৰেণ্টৰ পৰা হয়, বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে। কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে, আৰু বিশেষকৈ এই যে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে, অভিযোগ আহিছে, আপোনালোকে দেখা পাইছে সেই বস্তুটো। আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম। যাম ন? হ'ব দে। নিশ্চয়কৈ যেতিয়া এজন বিষয়া বা এজন ৰাজনৈতিক নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয়, বিভিন্ন দল সংগঠনেই হওক বা ব্যক্তিবিশেষেই হওক বিভিন্ন অভিযোগ উত্থাপন কৰে, সেই অভিযোগৰ আত্মপক্ষ সমৰ্থন কৰিবৰ বাবে সাংবাদিকে তেওঁক প্ৰশ্ন কৰিব পাৰে যে তেওঁৰ কিবা মতামত থাকিব পাৰে নেকি। সেইটো সোধাৰ পিছতেই তেওঁ সেই বিষয়টোৰ পৰা ফালৰি কাটি পালেগৈ জনজাতি অজনজাতি আৰু জনজাতীয় লোকক মানে অপমান কৰাৰ অভিযোগ তুলি 1989 চনৰ যিখন ST/SC এক্ট, সেইখন আইনৰ দোহাই দি পেলাই তেওঁক গ্ৰেপ্তাৰ কৰি এটাকৈ নিশা পাণবজাৰ থানাত ৰাখিলে। আৰু তাৰপিছত 10 ঘণ্টালৈকে কিন্তু কোনো ধৰণৰ আটক কৰিছোঁ বুলিও আৰক্ষীয়ে জনোৱা নাই, আৰু তেওঁ কিন্তু গোচৰ দিবলৈহে পাণবজাৰ থানালৈ গৈছিল। আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ এই যি গ্ৰেপ্তাৰ বা ষড়যন্ত্ৰমূলকভাৱে কোৱা হৈছে বা ভুৱা গোচৰ জাপি দিয়া বুলি কোৱা হৈছে, এই সমগ্ৰ বিষয়টো কি ক'ব আপুনি? দিলৱাৰ হুছেইনৰ যিটো ঘটনা, দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ যিটো ঘটনা, এই ঘটনাটো অকণমান প্ৰেক্ষাপটটো আমি যদি জানি লোৱা উচিত। প্ৰেক্ষাপটটো কি? প্ৰেক্ষাপটটো হ'ল যে কোঅপাৰেটিভ এপেক্স বেংকৰ পৰিচালন সঞ্চালকৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উঠিছে, আৰু এই বিত্তীয় খেলিমেলিৰ অভিযোগ আনিছে ক্ৰছ কাৰেণ্টে মূলতঃ। আৰু সেইটোক লৈ পেলাই আমিও নৰ্থ ইষ্ট নাও এই বাতৰি পৰিৱেশন কৰিছোঁ। আৰু এইটো এটা ভয়ংকৰ কথা। তাক লৈ সেইদিনা অসম জাতীয় পৰিষদৰ ভাতৃপ্ৰতিম সংগঠনে তাত এটা ধৰ্ণা দিছিল, জাতীয় যুৱ শক্তি এটা ধৰ্ণা দিছিল। আৰু তাৰ পিছৰখিনি তুমি ভিডিঅ'টোত দেখাই পালোঁ আমি যে হয় তোমাৰ আজি এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ উত্থাপন হৈছে। গতিকে মেনেজিং ডাইৰেক্টৰক স্বাভাৱিকতে এটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে তেওঁক এই প্ৰশ্নটো সুধিব পাৰে যে আপোনাৰ নিজৰ ভাষ্যটো কি, এই যে এই ধৰণৰ এটা প্ৰতিবাদ হৈছে ইয়াত, গতিকে এই সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কি আছে? নিশ্চয়। তাৰপিছত তেওঁ ক'লে যে তেওঁ তাত নকয়, ওপৰলৈ মাতিলে, আৰু ওপৰলৈ মাতি বাকীখিনি আমি সকলোৱে গমেই পালোঁ কি হৈছে। যে তেওঁক নানান ধৰণৰ প্ৰশ্ন উঠিছে, যে তেওঁক নানান ধৰণৰ ভয় ভাবুকি দেখুৱাই তেওঁৰ মোবাইল তেওঁক আন্দোলনটো বন্ধ কৰিবলৈ কৈ বিভিন্ন ধৰণে তেওঁক ভাবুকি প্ৰদৰ্শন কৰি
শেষত বহুত তেওঁক পাণবজাৰ পুলিচ থানালৈ পঠিয়াই দিলে আৰু পাণবজাৰ পুলিচ থানাত তেওঁ কেইবা ঘণ্টাও কিমান ঘণ্টা 10 ঘণ্টা নিশা 12 বজাতে আহিছে এছ মেমো 10 ঘণ্টা পৰিয়ালৰ লগত সাক্ষাৎ কৰিব দিছে 10 ঘণ্টা সময় মানুহ এজনক বুটাত বহুৱাই ৰাখি তেওঁ গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰিলে তাক বিভিন্ন ধৰণৰ ধাৰা দি তেওঁ গ্ৰেপ্তাৰ কৰিলে এই জনজাতীয় মানুহক অপমান কৰা বিভিন্ন ধৰণৰ এতিয়া প্ৰশ্নটো একেবাৰে স্পষ্ট হয় নে নহয় যে প্ৰথম কথা হৈছে তাত এটা দুৰ্নীতি অভিযোগ উঠিছে দুৰ্নীতিৰ অভিযোগটো সন্দৰ্ভত এটা সংগঠনে তাত এটা ধৰ্ণা দিছে নিশ্চয় আৰু তাত সাংবাদিক হিচাপে উপস্থিত থকা মানুহে সাংবাদিকে তাৰ কৰ্তৃপক্ষৰ এই সন্দৰ্ভত প্ৰশ্ন কৰিছে নিশ্চয় এতিয়া প্ৰশ্নটো হৈছে এইখিনি কথাত সাংবাদিকজনে কিবা এটা বেআইনী কাম কৰিছে নেকি বা সাংবাদিকজনে নকৰিবলগীয়া কিবা এটা কাম কৰিছে নেকি একোটো নকৰিবলগীয়া কাম কৰা নাই এইটোতো সাংবাদিক এজনৰ কৰ্তব্য যে আজি যদি তেনেকুৱা ধৰণৰ প্ৰথম কথা কৰবাত যদি দুৰ্নীতি হৈছে সেই দুৰ্নীতিৰ কথা খান্দি কৰি উলিওৱাটো সংবাদ প্ৰতিষ্ঠানৰ প্ৰচাৰ মাধ্যমৰ দায়িত্ব আৰু তাক লৈ যদি ধৰ্ণা হৈছে সেই ধৰ্ণাটো সন্দৰ্ভত সাংবাদিকে তাৰ খবৰ প্ৰকাশ কৰাটো তাৰ বাতৰি পৰিৱেশন কৰাটো আৰু সেই সন্দৰ্ভত ঘটনাটোৰ আটাইকেইটা দিশ সাঙুৰি বাতৰি পৰিৱেশন কৰাটো সাংবাদিকৰ কৰ্তব্য আৰু সেইটো কৰাৰ কাৰণে সাংবাদিক এজনক তেনেকুৱাকৈ পুলিচ থানালৈ উঠাই নিয়া হ'ল আৰু পুলিচ থানালৈ উঠাই নি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ এটা তেওঁক বিভিন্ন আজিকালি এইটো এটা ৰেৱাজ হৈছে যে যদি মানুহজনক বেইল দিব বিচৰা নহয় তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে নানা ধৰণৰ অভিযোগ দি দিয়া হয় আৰু দি তেওঁক জেলত এইখিনিতে মই এটা কথা আপোনাক উল্লেখ কৰি থওঁ যিহেতু কথাটো উল্লেখ কৰিছে তেওঁৰ বিৰুদ্ধে প্ৰথমতে যিটো এৰেষ্ট মেমত উল্লেখ আছিল যে অনুসূচিত জাতিৰ লোকক অপমান কৰাৰ সেই গোচৰটোৰ যেতিয়াই জামিন লাভ কৰিব বুলি দেখা পালে তাৰ লগে লগে অন্য এটা গোচৰ পঞ্জীয়ন কৰিলে পাণবজাৰ থানাত সেইটো দিলে যিটো বেংকটোৰ পৰিচালন সঞ্চালক অৰ্থাৎ মেনেজিং ডাইৰেক্টৰে এটা গোচৰ দিলে যে তেওঁ চকী টেবুল ভাঙিছে লগতে ফাইল চুৰি কৰিছে গুৰুত্বপূৰ্ণ সেই তেনেকুৱা ধৰণৰ অভিযোগেৰে তেওঁক মানে আৰু এটা গোচৰ তেওঁৰ ওপৰত জাপি দিলে অৰ্থাৎ এজাহাৰ দাখিল কৰিলে তাৰপিছত গোচৰ ৰুজু হৈ গ'ল আৰু সেই গোচৰটোৰ ওপৰত ভিত্তি কৰি তেওঁক এদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে গতিকে আপোনাৰ মই কথাখিনি সুবিধাৰ্থে মই আপোনাক জনাই দিছোঁ গতিকে এতিয়াতো কিন্তু আদালতে তেওঁৰ উকিলে এই কেছটো লৈ তেওঁলোকৰ বেইল হেৰি কৰিলে তেওঁলোকে প্ৰচেছ কৰিলে আৰু আদালতে এতিয়া তেওঁক জামিন দিছে এতিয়া এই ঘটনাটোৱে কি বুজায় এই ঘটনাটোৱে এইটোৱে বুজায় যে তাৰমানে সাংবাদিকৰ এটা এইটো আৰু দুটা কথা ইয়াৰ লগত কেইবাটাও কথা জড়িত আছে এটা হ'ল যে এইটো কেৱল বাক স্বাধীনতাৰ প্ৰশ্নই নহয় এইটো সাংবাদিকৰ যিটো অধিকাৰ যিটো বাক স্বাধীনতা বুলি কোৱা হয় সেইটোৰ ওপৰতে এইটো এটা হস্তক্ষেপ নহয় এইটো হৈছে ব্যক্তিগত স্বাধীনতা আৰু মানৱ অধিকাৰ ভংগৰ এটা কথা ব্যক্তিগত স্বাধীনতা কি কাৰণে যে এজন মানুহে নিজস্ব মতামত অৱলম্বন কৰিব পাৰে আৰু এটা কথা সোধা কাৰণেই কাৰোবাক তাক নি জেলত ভৰাই দিয়া বিনা কোনো ধৰণৰ হেৰি নকৰাকৈ কিবা বিভিন্ন ধৰণৰ ধাৰা তেওঁৰ ওপৰত আৰোপ কৰি তেওঁক লৈ দিয়াটো এইটো কেৱল সংবাদ পত্ৰৰ স্বাধীনতাৰ কথাই নহয় এইটো একচুৱেলি মানৱ অধিকাৰ ভংগৰো এটা অপৰাধ গতিকে ভাল কথা এইটোৱে হৈছে যে এইটো ঘটনা ঘটাৰ পিছত সাংবাদিকসকল জাঙুৰ খাই উঠিল বিশেষকৈ ডেকা সাংবাদিকসকলে যুৱ সাংবাদিকসকলে ইয়াৰ বিৰুদ্ধে দুৰ্ঘোৰ প্ৰতিবাদ কৰিলে তাৰ লগত আনকি ৩-৪ ঘণ্টা প্ৰায় অৱস্থান আৰু তাৰ লগত অন্যসকলেও নাগৰিক সমাজৰ বিভিন্ন ব্যক্তিয়ে মই দেখিছোঁ অপূৰ্ব বৰুৱাৰ দৰে এক্টিভিষ্ট বুদ্ধিজীৱী তাত আছে আৰু তেনেকুৱা ভালেমান সংখ্যক আহি তেওঁলোকে তাত যোগদান কৰিলে আৰু ফাইনেলি এই যিটো কোৰ্টত এইটোৰ
কোৰ্টে তাৰ হেৰি দিলে জামিন দিলে আৰু লগতে মই অইন এটা কথা সুধিছোঁ কিমান সঁচা কিমান মিছা মই নাজানো যে আজি কেইদিনমান আগতে আমি বিজেপিৰ ভিতৰ চৰাৰ কণ্ডল অন্তৰ্কণ্ডল বুলি আমি এটা খবৰ আমি নিউজ প্ৰকাশ কৰিছোঁ আপুনি প্ৰাসংগিক প্ৰশ্ন কৰিছোঁ এতিয়া শুনিছোঁ কিমান সঁচা কিমান মিছা মই নাজানো যে এইটো তেনেকুৱা ধৰণৰ এটা দিশো আছে যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই হেনো বুলি কৈছোঁ মোৰ হাতত নহয় এইটো মই আপুনি যে উল্লেখ কৰিছে নহয় মোৰ কথাটো শুনা তেওঁ হেনো পুলিচ কমিশ্যনাৰলৈ টেলিফোন কৰিছিলে দিলৱাৰ হুছেইনক এৰি দিবলৈ আফ্ৰিদা হুছেইনে নহয় মোক কৈছে মই শুনিব পাইছোঁ মই নকওঁ এতিয়া কাৰণ যিহেতু মোৰ হাতত নহয় মোৰ হাতত তথ্য আছে এইটো মন্তব্য আছে এই মুহূৰ্তত মই আগবঢ়াইছোঁ কালি মই নিজেই সেই মন্তব্যটো সংগ্ৰহ কৰিছিলোঁ আফ্ৰিদা হুছেইনৰ পৰা তেওঁ মোক কল লিষ্টটো এইটো গোপনীয়ভাৱে তেওঁ ৰাখিছে বাৰু কিন্তু তেওঁ যি হৈছিল দিলীপ শইকীয়ালৈ তেওঁ ফোন কৰিছিল নিশা 9 বজাত আকৌ তেওঁ কল বেক কৰি কৈছিল যে মই কমিশ্যনাৰৰ লগত কথা পাতিছোঁ এৰি দিম বুলি কৈছে একো ডাঙৰ কথা হোৱা নাই তাৰপিছত 9 বজাত ফোন কৰি কৈছে যে এৰি দিলেনে বোলে নাই দিয়া তাৰপিছত কৈছে কিয় দিয়া নাই সি তেনেকুৱা তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে কিহৰ কাৰণে এৰি দিয়া হোৱা নাই সাংবাদিকজনৰ সেই মন্তব্য আছে আমি শুনাই লৈছোঁ যোৱাকালি মই নিৰুপায় হৈ পেলাই বিজেপি ষ্টেট প্ৰেচিডেণ্ট গৰাকীক ফোন কৰিছিলোঁ দিলীপ শইকীয়া ডাঙৰীয়াক তেওঁ খুব ভাল মানুহ ভদ্ৰলোক তেওঁ মোক ক'লে আপুনি চিন্তা নকৰিব মই পুলিচ কমিশ্যনাৰক কৈ দিম মই 100% চিয়'ৰ তেওঁক কৈছেও চাগে ৰাতি 9 মান বজাত তেওঁ মোক কল বেক কৰিছে তেওঁ কল বেক কৰি পেলাই মোক কৈছে যে আপোনাৰ ৰিলিজ হ'ল নে তেখেত মই কৈছোঁ দাদা নাই হোৱা আৰে কি ছেকশ্যন লগাইছে গম পাইছে নি মই কৈছোঁ দাদা সেইটোও গম পোৱা নাই আপুনি মোক কাইণ্ডলি সেইটোকে কওক না কি হৈছে আৰে মইতো কমিশ্যনাৰক কৈছিলোঁ এতিয়া ৰাইজে বিশ্বাস কৰক কি হৈছে তেওঁ যদি কমিশ্যনাৰক কোৱা স্বত্তেও ৰিলিজ হোৱা নাই মই কি ক'ম ৰাইজে বিচাৰ কৰক একনায়কত্ব চলিছে মই নাজানো মই কি নায়ক কোন খলনায়ক মই ইয়াত মই বিচাৰ কৰিবলৈ কোন আমাৰ মেইন হ'ল দিলৱাৰক ৰিলিজ কৰিব লাগে ইয়াত নায়ক কোন খলনায়ক কোন আমি বিচাৰ নকৰোঁ মই যিখিনি হৈছে মই ফেক্টছটো কৈছোঁ ৰাইজে বিচাৰ কৰিব এতিয়া ঘটনাটো হৈছে কি যে এইটো এটা নতুন মোৰ ঘটনাটো যে গতিকে তাৰপিছত এইটো ঘটনা ঘটিল যে শুনা মতে যে চিফ মিনিষ্টাৰে হেনো পুলিচ কমিশ্যনাৰক ক'লে যে তাত নন বেইলেবল ধাৰা লগাই এৰেষ্ট কৰি থ'ব লাগে তেনেহ'লে গোটেই ঘটনাটো কি হৈছে আনকি এই ঘটনাটোতো চিফ মিনিষ্টাৰ আৰু বিজেপি সভাপতি দুইটাৰ মাজত এটা যে মতবিৰোধ বা দুইটাই যে বেলেগ ধৰণৰ অৱস্থান লৈছে সেই কথাটো ওলাই গৈছে সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা এই চিফ মিনিষ্টাৰৰ কথাটো কিন্তু আফ্ৰিদা হুছেইনে কোৱা নাছিল তেওঁ দিলীপ শইকীয়াৰ প্ৰসংগটো উল্লেখ কৰিছিল কিন্তু এইটো এতিয়া মই শুনা মতে নাজানো মই কিমান সঁচা কিমান মিছা মই এই কথাটো নাজানো এইটো চৰ্চা চলিছে ৰাজনৈতিক মহলত এইটো চৰ্চা চলিছে গতিকে নহয় মই এই কথাটো এইকাৰণেই ক'ব বিচাৰিছোঁ যে এই ধৰণৰ এটা যথোচ্চাৰী যিটো এটা অৱস্থান চৰকাৰে লৈছে তাত বিজেপিৰ সভাপতিয়ে যদি এইটো সমৰ্থন জনোৱা নাই আৰু মই জানো যে ভাৰতীয় জনতা পাৰ্টিৰ বহুত লোকে এই কথাটোক সমৰ্থন কৰা নাই তেতিয়াহ'লে এইটোৱে কি আচলতে বুজাইছে কি হ'বলৈ গৈছে কিন্তু এটা কথা স্পষ্ট হ'ল যে সাংবাদিকসকল একত্ৰিত হ'ল তেওঁলোক ৰাস্তালৈ ওলাই আহিল আৰু সাংবাদিকসকল ৰাস্তালৈ ওলাই আহিল তেওঁলোকৰ লগত নাগৰিক সমাজৰ একাংশ লোক তালৈ ওলাই আহিল বিভিন্ন ৰাজনৈতিক দলৰ নেতাও আছিল আৰু সৰ্বত্ৰ ইয়াৰ বিৰুদ্ধে এটা খুব জোৰদাৰ প্ৰতিবাদ হ'ল এতিয়া কোনোবাই ক'ব পাৰে যে এইটোতো কোৰ্টত জাজেহে এইটো হেৰি দিছে মানে তেওঁক মুকলি কৰি দিছে কিন্তু মই এইখিনিতে এটা কথা ক'ব খোজোঁ যে এতিয়া তেওঁ নাই ৰাম জেঠমালানীয়ে এটা কথা কৈছিল যে জাজজন যিয়ে একোটা বিচাৰৰ গোচৰ লয় তেওঁলোকে সদায় মানে পাব্লিক অপিনিয়নটো কি পাব্লিক নেৰেটিভটো কি সেইটো কিন্তু একেবাৰে নোচোৱাকৈ নাথাকে হয় যে জাজে তেওঁৰ মানে জুডিচিয়েল সিদ্ধান্ত এটাই লৈছে
যে ন্যায় ব্যৱস্থাৰ ফালৰ পৰাই তেওঁ সিদ্ধান্ত লৈছে কিন্তু জাজে লোৱা এটা এই ধৰণৰ বিচাৰ বহু সময়ত কিন্তু কিছু পৰিমাণে হ'লেও এই যে ৰাইজৰ যিটো জনমত সেই জনমতেও প্ৰভাৱিত কৰে সেইকাৰণে মই ভাবোঁ যে দুটা ঘটনা যোৱা সময়ছোৱাত গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে আৰু তাত বিজেপিৰ অন্তৰ্কলহটোও কিছু পৰিমাণে সন্মুখলৈ আহি গৈছে এটা হৈছে কুৰ্মী ৰূপজ্যোতি কুৰ্মীৰ ঘটনাটো মুখ্যমন্ত্ৰীয়ে তাক চাফাই দিয়াৰ সলনি বিজেপি সভাপতিয়ে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কিন্তু স্পষ্ট নিৰ্দেশ দিছিলে ৰূপজ্যোতি কুৰ্মীক ক্ষমা খুজিবলৈ আৰু ৰূপজ্যোতি কুৰ্মী কিন্তু পিছত বাধ্য হৈ বহুত কিবা চালে বেৰা কোৱা কথা ক'লে গালে কিন্তু তৎসত্ত্বেও ক্ষমা খুজিবলৈ বাধ্য হ'ল তে এইটোৰ পৰা আমাৰ শিক্ষা এটাই যে অন্যায় যেতিয়া হয় অনিয়ম যেতিয়া হয় তাত সকলোৱে তাৰ প্ৰতিবাদ কৰিব লাগে আৰু সকলো অংশ যেতিয়া একগোট হৈ প্ৰতিবাদ কৰে তেতিয়া তাৰ এটা ফলাফলো পোৱা যায় নিশ্চয়কৈ আৰু এটা কথা এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ যে বিষয়টো আছিল কেলেংকাৰীৰ আৰু যিহেতু কেলেংকাৰীটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে যিটো বেংক এপেক্স বেংকৰ তাৰমানে চেয়াৰমেন হৈছে বিশ্বজিৎ ফুকন আৰু যিজন আচলতে ডিৰেক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আছে আমি আপোনালোকৰ স্ক্ৰীনত সেইটো দেখুৱাই আছোঁ এতিয়াও নেটত উপলব্ধ কিন্তু তাৰ পিছতো এতিয়া সেই বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ যোৱা বিষয়টো নি পেলাই বিধানসভাত যিদৰে মই আপোনাক প্ৰসংগটো এইকাৰণে উল্লেখ কৰিছোঁ বিষয়টো কিন্তু মিল আছে এটা বিধানসভাত যেতিয়া এগৰাকী বিধায়কে উপাধ্যক্ষক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপিত হ'ল CCTV ফুটেজ দাবী কৰিলে নোৱাৰিলে দিব সেই বিষয়টো বিধায়কে উপাধ্যক্ষক প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি বিজেপিৰ একাংশ নেতাই ক'লে যে মিয়া বিধায়কে জনজাতীয় বিধায়কক প্ৰহাৰ কৰিছে সেইটো এটা এজেণ্ডা বা প্ৰপাগাণ্ডা তেওঁলোকে বিয়পাইছিল কিন্তু তাত ছাকচেছ নহ'ল কিয়নো বিৰোধী ফালৰ পৰাও সকলো জাঙুৰ খাই উঠিল প্ৰতিবাদ কৰিলে সেই বিষয়টো তাতে অলপ তাপ দিলে মানে গাপ দিলে আৰু কিন্তু সেই বিষয়টো পালেগৈ কিন্তু এপেক্স বেংকৰ মজিয়া নামটো হৈছে দিলৱাৰ হুছেইন মজুমদাৰ আৰু এগৰাকী জনজাতীয় লোকক যাৰ নাম যি এৰেষ্ট মেমো তাত কিন্তু উল্লেখ কৰা আমি নেদেখিলোঁ আৰক্ষীয়ে ৰাজহুৱা কৰা নাই এৰেষ্ট মেমোত তেওঁ কোৱা বুলি কোৱা হৈছে যে দিলৱাৰ হুছেইন মজুমদাৰে কৈছে বোলে বড়ো জাতি হৈ তুমি বেছি নকৰিবা সেই তেনেকৈ কোৱা বুলি অভিযোগ উত্থাপিত হৈছে মানে প্ৰত্যেকটো বিষয়ে এতিয়া সাংবাদিককো তাৰমানে জাত চাই পেলাইহে মানে প্ৰশ্ন কৰিব নেকি বা তাৰমানে জাত চাই পেলাইহে হেৰি সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নেকি সমগ্ৰ বিষয় কিহৰ কাৰণে সাম্প্ৰদায়িক দৃষ্টিভংগীয়ে চাব বিচাৰিছে ক'ত আছিল কেলেংকাৰী ক'ত আকৌ জনজাতি অজনজাতি কি ক'ব সমগ্ৰ বিষয় এতিয়া তিনিটা পাৰ্ট আছে তোমাৰ প্ৰশ্নটো হয় প্ৰথম কথাটো হৈছে এপেক্স বেংকৰ যিটো কেলেংকাৰী এপেক্স বেংকটো আসাম কোঅপাৰেটিভ এপেক্স বেংক সেইটো আমাৰ এটা স্থানীয় বেংক আৰু স্থানীয় বেংকত যেনেকুৱাকৈ অসম গ্ৰামীণ বিকাশ বেংক যেনেকুৱাকৈ তোমাৰ তাত এই বেংকবিলাকৰ খুব তাৰ ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ কি এই বেংকবিলাকে আচলতে তেওঁলোকৰ এই গ্ৰামাঞ্চলত বা এই ছেমি আৰ্বান যিবোৰ ঠাই থাকে নগৰো নহয় বা আধা তোমাৰ ছেমি আৰ্বান বুলি যে কয় আধা গাঁও আধা নগৰীয়া পৰশ এটা পৰে আৰু তেনেকুৱা ঠাইত এই বেংকবিলাকৰ ব্ৰাঞ্চ কিয় এইটো কৰা হৈছিল যে সেইবোৰ মানুহে যাতে উপকৃত হ'ব পাৰে এই বেংকৰ দ্বাৰা উপকৃত হ'ব পাৰে তাৰ কাৰণে এই বেংকবিলাক খোলা হৈছিল গতিকে আৰু এতিয়া তাৰ মেনেজমেণ্টত তাৰ কৰ্তৃপক্ষত এই ৰুলিং দলৰ মানুহে তেওঁলোকে দি যদিহে এই কোটি কোটি টকাৰ যিটো লোন বেলেগক দি বা তাৰ পৰা যদি টকা সৰকবাৰ এটা যদি ষড়যন্ত্ৰ কৰা হয় কাৰোবাক লোন দি কাৰোবাক মাটি কিনিবলৈ কিবা দি তেতিয়াহ'লে এই বেংকটোৰ যিটো মূল যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যটোৱে বিফল হৈ যাব বুজা নাই গতিকে এইটো হৈছে এটা ডাঙৰ এটা অপৰাধ
ডাঙৰ অপৰাধ আৰু সেই সন্দৰ্ভত যিটো বিতৰ্ক হৈছে সেই সন্দৰ্ভত যিটো ইস্যু বিষয় উঠিছে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় গতিকে চৰকাৰে কি কৰে যোৱা সময়ছোৱাত আমি দেখিছোঁ যে চৰকাৰে যেতিয়া এটা গুৰুত্বপূৰ্ণ বিষয় য'ত চৰকাৰৰ ক'বলগীয়া একো নাথাকে য'ত চৰকাৰ খলঠেকত পৰে তেতিয়া তেওঁলোকে অন্য এটা বিষয় লৈ আহে গতিকে এতিয়া দিলৱাৰ হুছেইনৰ কথাটো আছিলে এপেক্স বেংকত হোৱা দুৰ্নীতিৰ কথাটো গতিকে সেইটো গাপ দিবৰ কাৰণে ক'ত বড়োক মানুহক গালি পাৰিলে কিবা কৰিলে এইটো এই ধৰণৰ এটা অযুক্তিকৰ এটা অবান্তৰ এটা অভিযোগ তেওঁৰ বিৰুদ্ধে অনা হ'ল গতিকে এইটো আমি দেখা পাই আছোঁ এই কথাটো ভাৰতীয় জনতা পাৰ্টীৰ এটা স্বভাৱত পৰিণত হৈছে যে যেতিয়া এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকক খলঠাকত পৰা বিষয় এটা আহে তেতিয়া তেওঁলোকে চালে বাৰে কোবাই তাক ইস্যুটো বেলেগ এটা ফাললৈ লৈ যাবৰ কাৰণে চেষ্টা কৰে গতিকে দিলৱাৰ হুছেইনৰ ক্ষেত্ৰতো একজেক্টলি সেইটোৱে কৰিছে তেওঁলোকে আজি ধৰি লওক ন্যায় ব্যৱস্থাই প্ৰমাণ কৰি আছে যে গণতন্ত্ৰ এতিয়াও জীয়াই আছে কিন্তু তাৰ বিপৰীতে কিন্তু অগণতান্ত্ৰিক আৰু সম্পূৰ্ণ স্বেচ্ছাচাৰী ৰূপে বিৰোধীৰ ওপৰতো বাৰু কৰিব চেষ্টা কৰিছিলেই কিন্তু সফল নহ'ল ইমান প্ৰতিবাদকাৰীৰো কণ্ঠ ৰোধ কৰিব নোৱাৰিলে প্ৰতিবাদ হৈয়ে আছে শিক্ষকৰ প্ৰতিবাদ স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ পলিটেকনিকৰ যিসকল শিক্ষকৰ চাকৰি খেদালে সেইসকলৰ প্ৰতিবাদ মানে প্ৰতিবাদ এতিয়া চাৰিওফালে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিছে একাংশৰ তাৰ বিৰুদ্ধে শ হাজাৰ মহিলা ঠায়ে ঠায়ে ওলাই আহিছে মানে প্ৰতিবাদ এতিয়া চাৰিওফালে প্ৰতিবাদকাৰীকো এতিয়া দমাব নোৱাৰিলে শেহতীয়াকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লৈ যে সাংবাদিকৰে এই গতি হৈছে তহঁত সাধাৰণ মানুহ বা সাধাৰণ প্ৰতিবাদকাৰী আমি কি অৱস্থা কৰিব পাৰোঁ চাই ল সেই তেনেকুৱা এটা মেছেজ বা বাৰ্তা দিবলৈ চেষ্টা কৰিছে নেকি বা সমগ্ৰ এতিয়া এই ছিষ্টেমটোক যিটো এটা ধাৰা প্ৰৱৰ্তন কৰিব বিচাৰিছে আগতে উত্তৰ প্ৰদেশ বিহাৰ বা অন্যান্য অঞ্চলত শুনিছিলোঁ সাংবাদিকক এনেকৈ এৰেষ্ট কৰি লৈ যায় কিন্তু অসমত এতিয়া আকৌ সেই ধাৰা পুনৰ তাৰমানে ঘূৰাই আনিছে নেকি কি ক'ব নাই তোমাৰ চোৱা প্ৰথম কথাটো হৈছে যে সাংবাদিকৰ ওপৰত বা প্ৰেছৰ যিটো ফ্ৰীডম তাৰ ওপৰত আক্ৰমণ যে আগতে হোৱা নাছিল তেনেকুৱা নহয় হৈছিলে জগন্নাথ মিশ্ৰ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ এইটো বহু বছৰ আগৰ কথা 30 বছৰমান আগৰ কথা বিহাৰ প্ৰেছ বিল বুলি এটা বিল আনিছিল আৰু তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত প্ৰটেষ্ট হৈছিল আৰু সেই প্ৰেছ বিলটো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল গতিকে সুস্থ সাংবাদিকত যে তোমাৰ কথাবিলাক পাব্লিক ডমিনেলৈ লৈ আহা বিতৰ্কৰ মাজলৈ লৈ আহিলে কি হয় ৰুলিং পাৰ্টিৰ শাসকীয় দলৰ অসুবিধা হয় গতিকে তেওঁলোকে বিভিন্ন ধৰণে চেষ্টা কৰে মানুহৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰে গতিকে তাৰে এটা শেহতীয়া কথাটো হ'ল এইটো দিলৱাৰ হুছেইনৰ কথাটো কিন্তু ৰাইজ যদি জাগ্ৰত হৈ থাকে নাগৰিক সমাজ যদি জাগ্ৰত হৈ থাকে তোমাৰ বিবেকবান সাংবাদিকসকল যদি জাগ্ৰত হৈ থাকে তেতিয়াহ'লে তেওঁলোকৰ এই প্ৰচেষ্টা কাৰ্যকৰী তেওঁলোকে কৰিব নোৱাৰে বিফল হ'ব যোৱাকালিৰ কথাটোৱে সেইটোৱে প্ৰমাণ কৰে আৰু এইখিনিতে এটা কথা যেহেতু কোৱা হৈছিল যে 10 ঘণ্টা ধৰি পেলাই বহাই থোৱা হৈছে আৰু এগৰাকী যদি অভিযুক্তই কি অপৰাধ কৰিলে বা কি অভিযোগ কৰিলে তেওঁ সেয়া জনাটো কিন্তু এগৰাকী অধিবক্তাৰ সেই অধিকাৰ আছে তেওঁ থানাত গৈ পেলাই তেওঁ সাক্ষাৎ কৰি পেলাই কেনেকুৱা কি তেওঁৰ পৰা কথাবিলাক জানিব পাৰে আৰু সেইটো কামৰ বাবেই গৈছিল অমন ৱাদুত কিন্তু তেওঁ প্ৰায় 3-4 ঘণ্টা ধৰি তেওঁ গেটৰ সন্মুখতে ৰৈ থাকিবলগীয়া হ'ল কিন্তু সোমাবলৈ নিদিলে আৰক্ষীয়ে গেট বন্ধ কৰি থৈ দিছে পৰিয়ালৰ লোকে কৈছে যে ডায়েবেটিছৰ পেচেণ্ট হয় তেওঁ মধুমেহ বেমাৰ আছে আমি দৰৱ দিব লাগে আহাৰ দিব লাগে আমাক সোমাবলৈ দিয়ক তেতিয়া আৰক্ষীয়ে কৈছে যে আপোনাক সোমাব নোৱাৰে আমাৰ হাতত দৰৱকেইটা দিয়ক আমি দি আহিম তেতিয়া তাত তেওঁলোকে প্ৰটেষ্ট কৰিছে যে কিহৰ কাৰণে নিদিব আমাক দিব লাগিব অৱশেষত প্ৰায় 11:45 মানত তাৰমানে পৰিয়ালৰ লোকত সোমাবলৈ দিলে মানে এইটো কেনে প্ৰচেছ আচলতে কি ক'ব নাই এইটোতো ক'লোৱে মই যে এইটো গোটেই কথাটোৱে হৈছে এইটো সম্পূৰ্ণৰূপে বেআইনী কথা এটা গতিকে এইটোতো কোনো যুক্তিয়ে নাই আৰু গোচৰ দিবলৈ যোৱাজনী শেষত আকৌ অপৰাধী সজালে তেওঁতো কোনো যুক্তি নাই সম্পূৰ্ণ অযৌক্তিক কথাটো
মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ যিহেতু কেমেৰা ফুটেজ ডিলিট কৰিছিল তেওঁক মানসিক অতিশায্য চলাইছিল সেইবাবে তেওঁ পাণবজাৰ থানাত গোচৰ দিবলৈ গৈছিল আকৌ তেওঁকে আটক কৰি পেলাই থৈ দিলে উল্টা হ'ল তেওঁৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰখন ল'ব লাগিছিল কিন্তু এতিয়া এজাহাৰখনটো লৈছে নাই এতিয়ালৈকে নাই লোৱা নাই বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে আৰু এইখিনিতে পৰিয়ালৰ লোকৰ মন্তব্য আছে তেওঁৰ পত্নীৰ মন্তব্য আছে আৰু পৰিয়ালৰ লোকৰ মন্তব্য আছিল দিলৱাৰ হুছেইন মজুমদাৰক সাক্ষাৎ কৰাৰ সময়ত তেওঁলোকৰ আগত কি কৈছিল আমি কিছু কথা আমি দৰ্শকলৈ বুলি আগবঢ়াইছোঁ এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে ছেকশ্যন লগাইছে 351 টু BNS ৰিড উইথ ছেকশ্যন 31R Scheduled Caste and Scheduled Tribal Act 1989 এইটো এক হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD হেৰি মাতি নিছিল তেওঁ খৈকিয়া দম্বৰু খৈকিয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিংলি তেওঁ মাতি নিছে নিয়ে তেওঁ কৈছে যে ইয়াতে যিখিনি মিডিয়া মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে আৰু বন্ধ কৰিব দিছে আৰু মানে কেমেৰাত যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁ ডিলিট কৰিলে মোবাইলটো নি কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয় ভিডিঅ' ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বোলে আপুনি এবাৰ যাব বোলে ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে তেওঁ FIR দিছে তেওঁ FIR দিছে তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিভ কপিও ইভেন দিয়া নাই আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া FIRখন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটোৰ হেৰিৰ ওপৰত একখিনি ভুৱা এক লগাইছে গোটেই দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো এতিয়া একখিনি ভুৱা এক লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে আৰু FIRটো কাৰ কেছত দিছে দিলৱাৰে মানে FIRটো MD আপোনাৰ এপেক্স বেংকৰ MDৰ ওপৰত তেওঁক নি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে ফ'ৰ্চ কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিবৰ কাৰণে সেইখিনি FIRখন দিছে ইয়াতে সেই FIRখনৰ কোনো হেৰি নাই আৰু একশ্যন লোৱা নাই আৰু তেওঁ ভিডিঅ'খিনি ডিলিট কৰি থানাই কৰিছে তাতেও কৰিছে তাতে তেওঁক ধমকি দিছে মানে কেমেৰাৰ পৰা আৰু MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে হয় আৰু তাৰ পৰা থানাত নহয় তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিখিনি ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই মই কেনেকৈ এইখিনি বন্ধ কৰিম আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে মানে বহুত তেওঁক প্ৰেছাৰ দিছে ট্ৰেইনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱা এক লগাইছে আপোনালোকে এইখিনি দেখিলেই গম পাব মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই আৰু আমি শেষৰ ফাললৈ আহিছোঁ আৰু তাৰমানে যিহেতু পৰৱৰ্তী পৰ্যায়ত এই বিষয়ত তাৰমানে বিশ্লেষণ আকাৰত অতি ভালদৰে আপুনি দুই এটা অনুষ্ঠান কৰিব তথাপিও মই আপোনাক সুধিব বিচাৰিছোঁ থুলমূলকৈ কি ক'ব যে এতিয়া এজন সাংবাদিকৰ দৰমহা হয়তো 20,000 25,000 বা কিছুমানৰ 50,000 তেনেকুৱা হয় কিন্তু সেই সাংবাদিকজনে এতিয়া যদিহে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় বা কোনো লোকৰ যদি নাম প্ৰকাশ কৰে সাংবাদিকজনে তেতিয়াহ'লে যদি সেই যাৰ নাম প্ৰকাশ কৰিলে তেওঁ যদি গোচৰ দিয়ে তেতিয়াহ'লে 250 কোটি টকা ভাবক 1 কোটি 2 কোটিও নহয় বা লাখত নহয় 250 কোটি টকাৰ জৰিমনা বিহাৰ এটা কথা কিন্তু মানে আমি খবৰ আমি লাভ কৰিছোঁ কি ক'ব এইটো সমগ্ৰ দেশতে এইটো হ'ল তোমাৰ পাৰ্চনেল ডিজিটেল প্ৰটেকশ্যন এক্ট ডিজিটেল পাৰ্চনেল প্ৰটেকশ্যন এক্ট ডিজিটেল ডাটা পাৰ্চনেল প্ৰটেকশ্যন এক্ট অৰ্থাৎ এইটো এটা ভয়ংকৰ ঘটনা ঘটিবলৈ গৈ আছে ভয়ংকৰ এই সন্দৰ্ভত যিকেইটা এতিয়া দিল্লীৰ যিকেইটা বেচৰকাৰী সংস্থাই এই কথাটোক লৈ পেলাই উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰবিশ কুমাৰে এটা সুন্দৰ তাত এটা ভিডিঅ' কৰিছে এইটো হৈছে কি এই আইনখন যদি গৃহীত হয় তেতিয়াহ'লে এইখন কি আইন এইখন হৈছে আমাৰ যিখন আইন আছে নহয় ৰাইট টু ইনফৰমেশ্যন এই আইনখন ৰাইট টু ইনফৰমেশ্যন আইনখন আনিছিলে 2009ত
RTI যিখন এক্ট এতিয়া সেই ৰাইট টু ইনফৰমেশ্যন এক্টটোক সম্পূৰ্ণ চেছ কৰি দি এতিয়া এনেকুৱা এখন আইন আনিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে সেইটো হৈছে কি যে এই আইনখনৰ মূল কথাটো কি এই আইনখনৰ মূল কথাটো হৈছে যে আজি যদি কোনোবা এজন মানুহে যদি দুৰ্নীতিত লিপ্ত হয় বা দুৰ্নীতিত লিপ্ত হোৱাৰ কিবা খবৰ যদি পোৱা গৈছে কিবা যদি চৰকাৰী অনিয়মৰ খবৰ পোৱা গৈছে আৰু তাত যদিহে সাংবাদিকে কোনোবা ইউটিউবাৰ বা কোনোবা বাতৰি কাকত বা কোনোবা আনকি সামাজিক মাধ্যমত বা ৰাজনৈতিক দল তেওঁলোকে যদি সেই মানুহজনৰ নামটো উল্লেখ কৰে আৰু মানুহজনৰ অনুমতি নোলোৱাকৈ তেতিয়াহ'লে পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্টৰ মতে সেই মানুহজনে সেই সাংবাদিকজনে সেই ইউটিউবাৰজনে বা বিৰোধী পক্ষৰ যিকোনো এজন ব্যক্তিয়ে সামাজিক মাধ্যমত পোষ্ট দিয়া ব্যক্তি এজনেও 250 কোটি টকা তেওঁ জৰিমনা ভৰিব লাগিব আৰু সেইটো জৰিমনা যদি নিদিয়ে সেই জৰিমনা 500 কোটিলৈ হ'ব অৰ্থাৎ এই আইনখন যদি গৃহীত হয় তেতিয়াহ'লে বাতৰি কাকত বন্ধ এই আইনখন যদি গৃহীত হয় তেতিয়াহ'লে ডিজিটেল প্লেটফৰ্ম বন্ধ কিয়নো আমি কি বুলি নিউজ কৰিম আমি এইবুলি ক'ম যিসকল স্বতন্ত্ৰ কি বুলি নিউজ কৰিব যে অমুকত এটা দুৰ্নীতি হৈছে অমুক সেই দুৰ্নীতিৰ লগত লিপ্ত হৈ আছে অমুকৰ বিৰুদ্ধে অভিযোগ হৈছে কিবা অৰ্থ হ'ব নেকি কিবা অৰ্থ হ'বনে নিশ্চয় আমি ক'বই নোৱাৰো সাংঘাতিক টেটু চেপা দেখোন এইটো সংবাদ মাধ্যম টেটু চেপা মানে সংবাদ মাধ্যম হত্যা কমপ্লিট এইটোক লৈ পেলাই মই এটা পূৰ্ণ পৰ্যায়ত এটা ভাল অনুষ্ঠান কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো মানুহৰ লগত যোগাযোগ কৰি আছো এইটোৱে আমাৰ প্ৰচাৰ মাধ্যমৰ সংবাদ মাধ্যমৰ মৃত্যু ঘণ্টা আৰু আমাৰ ভাৰতবৰ্ষ এখন তাৰমানে এখন যে অপেন ছ'চাইটি নহয় সেই অপেন ছ'চাইটি হৈ নাথাকিব আৰু ইয়াত এইটো এটা দেশকে ব্যক্তি স্বাধীনতা সংবাদ পত্ৰৰ স্বাধীনতা আৰু ভাৰতীয় সংবিধানৰ যিটো তোমাৰ মৌলিক অধিকাৰ যিটো আছে ভাৰতীয় সংবিধানৰ যিটো প্ৰস্তাৱনা আছে এইবোৰ সকলোৰে বিৰুদ্ধে যাব এই কথাটো আৰু সাংবাদিকৰটো কোনো কামেই নাথাকিব গতিকে এইটো এটা ভয়াৱহ এখন আইন আনিবলৈ গৈ আছে এইখন আইন কাৰ্যকৰী হ'লে আমাৰ কোনো কাম নাই মানে এনেকুৱা হ'ব তেতিয়া আৰু ধৰি লওক সাংবাদিক নহয় বিজেপিৰ মুখপাত্ৰ হ'ব লাগিব বা চৰকাৰৰ মুখপাত্ৰ হিচাপে চৰকাৰে বৰ ভাল কাম কৰিছে এই যদি জনবিৰোধী ডাঙৰ কিবা এটা সিদ্ধান্ত লয় খুব প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব সাংবাদিকে তাৰ কোনো বিৰোধ কৰিব নাই মানে মুখত ডাঙৰ এটা চেলোটেপ লগাই দিব ইমানখিনি বহুমূলীয়া সময় দিলে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয়কৈ সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে কিন্তু সেই কথাই এতিয়া সহ্য কৰিব নোৱাৰা হৈছে এইখন মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰৰ লগতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰে আৰু সেয়েহে প্ৰতিবাদকাৰীক বলে নোৱাৰি বিৰোধী পক্ষৰ নেতাক বলে নোৱাৰি অৱশেষক কিন্তু টাৰ্গেট হৈছে সাংবাদিক সেইকাৰণে ভুৱা গোচৰ জাপি দি হ'লেও অত্যন্ত ষড়যন্ত্ৰমূলকভাৱে এতিয়া এফালৰ পৰা এজনকৈ সাংবাদিকক কিন্তু তেওঁলোকে গ্ৰেপ্তাৰ কৰি মুখ বন্ধ কৰাৰ কৌশল চলাই গৈছে মনত ৰাখিব হিটলাৰৰ এদিন পতন হৈছিল গতিকে কেতিয়াও এনেকুৱা ধৰণৰ কাৰ্যৰ জৰিয়তে কাৰো কণ্ঠ কিন্তু ৰুদ্ধ কৰিব নোৱাৰে যদিহে আপোনাৰ হাতত তথ্য আছে যদিহে আপোনাৰ হাতত যুক্তি আছে যদিহে আপোনাৰ সাহস আছে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ